নমস্কাৰ গাইজ ঘৰত একেইবোৰ খানা খাই খাই আমনি লগাৰ বাবে পুনে শ্যামনিকা বাৰ ওচৰলৈ গৈ মেকআপ অলপ কৰি সিধা বিয়া ঘৰ পালোগৈ এন্ট্ৰেন্সখনৰ ডেকোৰেশ্যনটো দেখিয়ে অনুমান কৰিব পাৰিছিলোৱে যে বিয়াখনৰ খানা কিমান টেষ্টি হ'ব দৰা কইনাক মাতখাৰ লগাই উপহাৰটো দি আহি জিলিক জালাক ডেকোৰেশ্যনবোৰ ভেবা লাগি চাই থাকোতে চকু পৰিল মানুহ এজনৰ ওচৰত এহুপামান মানুহ জাম পাতি আছে ভিৰটোৰ ওচৰলৈ আগবাঢ়ি গৈ দেখিলো যে দাদা এজনে হাক্কা নুডলছ বনাই আছিল হাক্কা নুডলছখিনি খাই চকু পৰিল কুলহাৰ চায়ৰ ওপৰত তো ময়ো এক কাপ টেষ্ট কৰি ৰঙা কাৰ্পেটত ৱাক এটা দি সিধা মোৰ মেইন মিছনটোত সফল কৰিবলৈ মানে খানালে বুলি গলো খানাৰ আইটেমখিনি দেখিয়ে মোৰ মনটো যে ইমান বেছি ভাল লাগিল জানেনে কি আছিল বাটাৰ নান ৰাইচ জাফৰানী পোলাও গোবি লচ্ছা অদৰকি পনীৰ মেথি মছলা ফিশ উইথ লেমন বাটাৰ সস ৰবৰি এপল জেলেপি গাজৰ কা হালৱা আৰু বহুতখিনি আইটেম আছিল ভেজ নন ভেজ সকলো আইটেম টেষ্ট কৰি পেটৰ পৰা আৱাজ এটা আহি মুখেৰে ওলালে জাষ্ট ওয়াও আৰু এই বিয়াখন খাইছিলো মই দুলিয়াজানত এণ্ড অৰ্গেনাইজ কৰিছিল আমাৰ এনি ইভেন্টছ এণ্ড কেটাৰিঙে এণ্ড এওঁলোকে অল অভাৰ নৰ্থ ইষ্টত ছাৰ্ভিচ দিয়ে আপোনালোকে যদি আপোনালোকৰ বিয়া বা যিকোনো ইভেন্টছসমূহ তেওঁলোকৰ দ্বাৰা কৰোৱাব বিচাৰে যদি ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব মই তেওঁলোকৰ কণ্টেক্ট নম্বৰ আৰু বাকী ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ বাই বাই